নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাসৰ প্ৰথম খণ্ডৰ চতুৰ্থ অধ্যায়ন। পাঠটোৰ নাম হ'ল স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। আৰু এই পাঠটোত থকা গোটেইখিনি MCQ টাইপ কুৱেশ্যন মই লৈ আহিছোঁ। তোমালোকৰ মেট্ৰিকৰ এক্সামৰ কাৰণে বহুত উপকাৰী হ'ব। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। অতিৰিক্ত প্ৰশ্নৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই এইটো ভিডিঅ'ৰ যোগেদি 50টা মান লৈ আহিম আৰু এটা ভিডিঅ' দিম পিছত। এইটো ভিডিঅ'ত 50টা থাকিব, তোমালোকে মোৰ চেনেলত সোমাই কিনে পাই যাবা। 1 নম্বৰ দিয়া আছে আমাৰ অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো আছে 1888 চনত। তাৰপিছত 2 নম্বৰ দিয়া আছে আমাৰ অসমীয়া ভাষা উন্নতি 2 নম্বৰ দিয়া আছে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মূল উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো হ'ব ভাষা সাহিত্যৰ উন্নয়ন। ছাত্ৰ ছাত্ৰীসকল MCQ বিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনবিলাক খুবেই ইম্পৰ্টেণ্ট হৈ যাব ছ'চিয়েল সায়েন্সৰ। তোমালোকে চাই ল'বা 45 নম্বৰ্ছৰ অকল MCQ আহিব। তাৰপিছত 3 নম্বৰ দিয়া আছে কোনে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ উন্নত মুখ্য ভূমিকা লৈছিল? ইয়াৰ উত্তৰটো আছে আনন্দ চন্দ্ৰ আগৰৱালা। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে জোনাকী পত্ৰিকা প্ৰথমে কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ দিয়া আছে 1889 চনত। তাৰপিছত 5 নম্বৰত দিয়া আছে জোনাকী পত্ৰিকা ক'ৰ পৰা প্ৰকাশ হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে আমাৰ কলিকতাৰ পৰা। 6 নম্বৰত দিয়া আছে জোনাকী যুগৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী যুগৰ আমাৰ প্ৰথম সম্পাদক আমি জানো চন্দ্ৰকান্ত বৰুৱা। 7 নম্বৰত দিয়া আছে জোনাকী যুগৰ প্ৰবক্তা কাক কোৱা হয়? এইটো আমি জানো যে হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ প্ৰবক্তা বুলি ক'ব পাৰি। 4 নম্বৰত দিয়া আছে কোনখন পত্ৰিকা অসমৰ নৱজাগৰণৰ মূল স্ৰোত আছিল? ইয়াৰ উত্তৰটো হ'ব অৰুণোদয়। তাৰপিছত আমাৰ 9 নম্বৰত দিয়া আছে প্ৰথম অসম ছাত্ৰ সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো আছে 1914 চনত। 10 নম্বৰত দিয়া আছে আমাৰ প্ৰথম অসম ছাত্ৰ সন্মিলনৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ দিয়া আছে ক্ৰীড়ানন্দ বৰুৱা। 11 নম্বৰত দিয়া আছে আমাৰ ৰায়ত সভা কোনে গঠন কৰিছিল? ইয়াৰ উত্তৰ দিয়া আছে D নম্বৰ নবীন চন্দ্ৰ বৰুৱা। তাৰপিছত 12 নম্বৰত দিয়া আছে ৰায়ত সভাৰ মূল লক্ষ্য কি আছিল? ইয়াৰ উত্তৰ দিয়া আছে কৃষকৰ অধিকাৰ সংৰক্ষণ। তাৰপিছত 13 নম্বৰত আছে আমাৰ আহোম সভা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো আছে শিৱসাগৰত। 14 নম্বৰত দিয়া আছে সভাৰ উদ্দেশ্য কি আছিল? আহোম সভাৰ উদ্দেশ্য ইয়াত এনসাৰ হ'ব B নম্বৰ আহোম জাতিৰ সংস্কৃতি সংৰক্ষণ। 15 নম্বৰত দিয়া আছে যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব A নম্বৰৰ 1884 চনত। 16 নম্বৰত দিয়া আছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ এনসাৰ দিয়া আছে A নম্বৰ ৰজনীকান্ত বৰুৱা। 17 নম্বৰত দিয়া আছে আসাম এছ'চিয়েশ্যনে কেতিয়া গঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব A নম্বৰৰ 1883 চনত। তাৰপিছত আমাৰ 18 নম্বৰত দিয়া আছে আসাম এছ'চিয়েশ্যনৰ কাৰ্যক্ষেত্ৰ কি আছিল? ইয়াতো A নম্বৰটো হ'ব এনসাৰ ৰাজনৈতিক সামাজিক আৰু সংস্কাৰ। 19 নম্বৰত দিয়া আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল?
ইয়াৰ উত্তৰটো হ'ব 1920 চনত। 20 নম্বৰত দিয়া আছে কংগ্ৰেছৰ নন কৰ্পৰেশ্যন মুভমেণ্টত অসমত নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ গোপীনাথ বৰদলৈ। 21 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমত কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো আছে এ নম্বৰ 1905 চনত। 22 নম্বৰত দিয়া আছে অসমত স্বদেশী আন্দোলনৰ অন্যতম নেতা কোন আছিল? ইয়াৰ এনসাৰত দিয়া আছে আমাৰ অম্বিকাগিৰি ৰায় চৌধুৰী। তাৰপিছত আছে 23 নম্বৰত অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে 1920 চনত। 24 নম্বৰত দিয়া আছে অসমত অসহযোগ আন্দোলনৰ প্ৰধান নেতা কোন আছিল? অসমত অসহযোগ আন্দোলনৰ প্ৰধান নেতা আছিল গোপীনাথ বৰদলৈ। 25 নম্বৰত দিয়া আছে আমাৰ আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আইন অমান্য আন্দোলন আমাৰ ইয়াত আৰম্ভ হৈছিল 1930 চনত। তাৰপিছত 26 নম্বৰত দিয়া আছে অসমত আইন অমান্য আন্দোলনৰ সময়ত কোনে কোনে উল্লেখযোগ্য ভূমিকা লৈছিল? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুৰাম মেধিয়ে। 27 নম্বৰত দিয়া আছে আমাৰ ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে 1942 চনত। তাৰপিছত 28 নম্বৰত দিয়া আছে অসমত ভাৰত ত্যাগ আন্দোলনৰ টকলা বিপ্লৱী বুলি কাক কোৱা হয়? এ নম্বৰ আছে এনসাৰ ইয়াত অম্বিকাগিৰি। 29 নম্বৰত দিয়া আছে গোপীনাথ বৰদলৈৰ নেতৃত্বত প্ৰথম মন্ত্ৰীসভা কেতিয়া গঠিত হৈছিল? এনসাৰ নম্বৰ ইয়াত এ হ'ব 1946 চনত। 30 নম্বৰত দিয়া আছে আমাৰ স্বাধীন ভাৰতত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আমি সকলোৱে গম পাওঁ গোপীনাথ বৰদলৈ। 31 নম্বৰত দিয়া আছে জোনাকী যুগৰ মুখ্য সাহিত্যিক কোন আছিল? এনসাৰত দিয়া আছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা জোনাকী যুগৰ মুখ্য সাহিত্যিক আছিল। 32 নম্বৰত দিয়া আছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাক কোন উপাধি দিয়া হয়? লক্ষ্মীনাথ বেজবৰুৱাক আমাক কি উপাধি দিছিল? সাহিত্যিক সম্ৰাট। 33 নম্বৰত দিয়া আছে মৰি যাওঁ কিয় নালাগে কবিতাখন কোনে লিখিছিল? ইয়াৰ এনসাৰটো হ'ব এ নম্বৰ আনন্দ চন্দ্ৰ আগৰৱালা। 34 নম্বৰত দিয়া আছে ফাগুনীৰ গান কোনৰ সৃষ্টি? ইয়াৰ উত্তৰটো হ'ব এ নম্বৰ হেমচন্দ্ৰ গোস্বামীৰ সৃষ্টি। 35 নম্বৰত দিয়া আছে অসম ছাত্ৰ সন্মিলনৰ মুখ্য লক্ষ্য কি আছিল? অসম ছাত্ৰ সন্মিলনৰ মুখ্য লক্ষ্য হ'ল শিক্ষাৰ বিস্তাৰ। 36 নম্বৰত আছে অসম ছাত্ৰ সন্মিলন গঠন কৰাৰ সময় কোন আছিল ভাইচ প্ৰেছিডেণ্ট? অসম ছাত্ৰ সন্মিলনৰ সময়ত ভাইচ প্ৰেছিডেণ্ট কোন আছিল? ইয়াৰ এনসাৰটো হ'ব এ নম্বৰ নবীন চন্দ্ৰ বৰুৱা। তাৰপিছত 37 নম্বৰত দিয়া আছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব যোৰহাটত। 38 নম্বৰত দিয়া আছে আমাৰ ৰায়ত সভা স্থাপনৰ মূল কাৰণ কি আছিল? ইয়াৰ এনসাৰটো হ'ব এ নম্বৰ কৰৰ বৃদ্ধি। তাৰপিছত আমাৰ 39 নম্বৰত দিয়া আছে ৰায়ত সভাৰ লগত জড়িত আছিল কোন সাহিত্যিক? ইয়াৰ এনসাৰটো হ'ব এ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা। 40 নম্বৰত দিয়া আছে আহোম সভাৰ উদ্দেশ্য আছিল কি? আহোম সভাৰ উদ্দেশ্য আছিল ঐতিহ্য সংৰক্ষণ। তাৰপিছত 41 নম্বৰত আছে আমাৰ ইয়াত আহোম সভাই কোনটো ৰাজনীতিৰ স্বাভিমান
সজাগ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আহোম। 42 নম্বৰত দিয়া আছে আমাৰ যোৰহাট সাৰ্বজনিক সভা স্থাপনৰ মূল উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ ৰাজনৈতিক অধিকাৰৰ আদায়। তাৰপিছত 43 নম্বৰত দিয়া আছে যোৰহাট সাৰ্বজনিক সভা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব যোৰহাট। 44 নম্বৰত দিয়া আছে আসাম এছ'চিয়েশ্যনক কোনে নেতৃত্ব দিছিল? ইয়াৰ এনচাৰটো হ'ব এ নম্বৰৰ ৰজনীকান্ত বৰুৱা। 45 নম্বৰত দিয়া আছে আসাম এছ'চিয়েশ্যনক অসম কংগ্ৰেছ কমিটিয়ে কোন বছৰত মিলাই পেলায়? ইয়াৰ উত্তৰটো হ'ব 1920 চনত। তাৰপিছতো আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠনত গোপীনাথ বৰদলৈ কোন পদত আছিল? ইয়াৰ উত্তৰটো হ'ব সম্পাদক। তাৰপিছত 47 নম্বৰত দিয়া আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল ক'ত? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী। 48 নম্বৰত দিয়া আছে অসমত কংগ্ৰেছ আন্দোলনৰ মুখ্য নেতৃত্ব দিছিল? ইয়াত এনচাৰটো হ'ব এ নম্বৰৰ গোপীনাথ বৰদলৈ। তাৰপিছত আমাৰ 49 নম্বৰত দিয়া আছে স্বদেশী আন্দোলনৰ কিহৰ বাবে আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হ'ব বংগ ভংগৰ কাৰণে স্বদেশী আন্দোলন আৰম্ভ হৈছিল। তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যনটো আছে 50 নম্বৰৰ স্বদেশী আন্দোলনত অসমৰ লোকসংগীতৰ জৰিয়তে জাগৰণ ঘটাইছিল কোনে? ইয়াৰ উত্তৰটো হ'ব আমাৰ অতি সহজ এ নম্বৰৰ বিষ্ণুপ্ৰসাদ ৰাভাই। ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ, তোমালোকে ভালকৈ পঢ়িবা মেট্ৰিকৰ কাৰণে।